নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেবুল সিং যোৰহাটত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিলে ৰন্ধন প্ৰতিযোগিতাত বিক্ৰী আৰু প্ৰদৰ্শনী অনুষ্ঠানত অংশ লৈ স্বাৱলম্বিতাৰ সপোন দেখিছে নিউজ নর এক বিশেষ প্ৰতিবেদন যোৰহাটত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিলে ৰন্ধন প্ৰতিযোগিতাত বিক্ৰী আৰু প্ৰদৰ্শনী অনুষ্ঠানত অংশ লৈ স্বাৱলম্বিতাৰ সপোন দেখিছে ছাত্ৰ-ছাত্ৰীসকলে উল্লেখযোগ্য যে যোৰহাটৰ ৰাৰৈয়াত অৱস্থিত PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত নতুন শিক্ষানীতি চমুকৈ NEP অনুসৰি স্কিল এডুকেশ্যন বা দক্ষতা শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে প্ৰি ভোকেশনাল শিক্ষাৰ অন্তৰ্গত প্ৰি ভোকেশনাল হৈছে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে হোৱা এটি স্কিল এডুকেশ্যন য'ত শিক্ষাৰ্থীসকলক বিভিন্ন দক্ষতা শিক্ষাৰ সুযোগ দিয়া হয় আজি আমাৰ স্কিল এডুকেশ্যনৰ ওপৰত আমাৰ ভাৰত চৰকাৰে NEP 2020 অধীনত আমাৰ স্কিল এডুকেশ্যনৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু প্ৰি ভোকেশনেলটো হ'ল ক্লাছ 6ৰ পৰা 8লৈ হোৱা এটা স্কিল এডুকেশ্যন আৰু তেওঁলোকে আজিকালি আমি চাকৰিমুখী নহয় বৃত্তিমুখী বিদ্যা শিকিলে তেওঁলোকে নিজে কিবা এটা কৰিব পাৰিব সেই উদ্দেশ্য আগত ৰাখি আজি আমি কুকিঙৰ ওপৰত এটা আমি কম্পিটিশ্যন কাম চেল কাম এক্সিবিশ্যন কৰিছিলোঁ আমাৰ আজি এই অনুষ্ঠানটো ইনাগুৰেট কৰিলে আমাৰ প্ৰিন্সিপাল ছাৰৰ মাডামে ইনাগুৰেট কৰিলে আৰু আমাৰ 150 জনৰ ওপৰত ছাত্ৰ-ছাত্ৰী ইয়াত গ্ৰহণ কৰিলে তেওঁলোকে বিভিন্ন খাদ্য ইয়াত তেওঁলোকে প্ৰস্তুত কৰিলে আৰু বৰ ভাল লাগিলে যে তেওঁলোকে যিকোনো খাদ্য আমাৰ অসমীয়া খাদ্য বা অন্য ইয়াত আমাৰ স্কুলখনত এখন মিনি ইণ্ডিয়া ইয়াত বিভিন্ন প্ৰকাৰ খানা তেওঁলোকে প্ৰস্তুত কৰিলে আৰু তেওঁলোকে এইবিলাক বেচিলেও আৰু এতিয়া তেওঁলোকে আমি ইয়াৰ পৰা 2-3টা বস্তু তেওঁলোকে শিকিব পাৰিলে প্ৰথমতে তেওঁলোকে শিকিব পাৰিলে যে কেনেকৈ একাউণ্টছ মেইনটেইন কৰিব পাৰে কেনেকৈ তেওঁ কিমান টকা বিকিলে আৰু কিমান টকা তেওঁৰ উপাৰ্জন হ'ল সেইটো পাৰিব 2 নম্বৰ কথাতে তেওঁ এটা স্কিল এডুকেশ্যন শিকিলে যিটোৰ পৰা মানে কুকিং এটা ভাল বিদ্যা আজিকালি মানে স্কুলত সেইটো এটা স্কিল এডুকেশ্যনটো শিকিলে প্লাছ তেওঁলোকে কোঅপাৰেশ্যন ইটোৰ লগত তেওঁলোকে কোঅপাৰেশ্যন কৰি কেনেকৈ আজি প্ৰগ্ৰেমটো কণ্ডাক্ট কৰিব পাৰিলে এই হিচাপত আজি আমি কণ্ডাক্ট কৰিলোঁ আৰু আজি প্ৰগ্ৰেমটো খুব ধুনীয়া লাগিলে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে আহিলে তেওঁলোকে খাদ্য সম্ভাৰ কিনিলে আৰু প্ৰিন্সিপাল ছাৰো আহিলে প্ৰিন্সিপাল ছাৰৰ মিছেছ আৰু আমাৰ গোটেই স্কুলৰ পৰিয়ালবৰ্গ সকলো প্ৰথম মানে এইটো আচলতে কি কৈছে NEP 2020 আণ্ডাৰত প্ৰথম এবাৰ হৈছে আৰু আমি KVSতে আমি এইবিলাক ইমপ্লিমেণ্ট কৰিছোঁ আৰু আমাৰ স্কুলতে আমাৰ যোৰহাট অঞ্চলত আমি প্ৰথম কৰিছোঁ বুলি ভাবিছোঁ শিক্ষাৰ্থীসকলক আত্মনিৰ্ভৰশীল আৰু ব্যৱসায়িক দিশত আগুৱাই নিয়াৰ প্ৰয়াস স্বৰূপে বিদ্যালয়খনত এক ব্যতিক্ৰমী কাৰ্যসূচী আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে বিদ্যালয়ৰ বিশাল প্ৰেক্ষাগৃহৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে শিক্ষা গুৰুসকলৰ তত্ত্বাৱধানত সুন্দৰকৈ প্ৰস্তুত কৰা খাদ্যসমূহ আকৰ্ষণীয় ৰূপত পৰিৱেশন কৰা হয় শিক্ষাৰ্থীসকলে নিজে ৰন্ধা খাদ্যসমূহ বিক্ৰী কৰাৰ ব্যৱস্থা কৰে য'ত অন্যান্য শিক্ষাৰ্থী আৰু শিক্ষকে সেই খাদ্য কিনি উৎসাহিত কৰে শিক্ষাৰ্থীসকলক जो हमने ये कार्यक्रम किया है विशेष तौर पे कक्षा 6 में जो NEP के अंतर्गत वोकेशनल एजुकेशन का एक कोर्स एक टेक्स्ट बुक इंट्रोड्यूस की है भारत सरकार ने उसके अंतर्गत एक गतिविधि के तौर पर किया है जैसा कि कल भी आपने सुना माननीय प्रधानमंत्री जी का जो विशेष एक जोर था वो कौशल परक शिक्षा पे था स्किल एजुकेशन पर उनका जोर था कि छात्रों में कौशल का विकास हो तो उसी के अंतर्गत आज ये एक एक्टिविटी के तौर पे फायरलेस कुकिंग का आयोजन किया गया जिसमें छात्रों ने स्कूल में ही सामग्री ला करके विभिन्न तरह के पकवान बनाए आपने देखे और न सिर्फ वो पकवान बनाए बल्कि उन्होंने उसके स्टॉल्स लगाए और स्टॉल्स लगा करके उनका विक्रय भी किया उनको टीचर्स को स्टूडेंट्स को कुछ प्राइस लिस्ट बनाया उन्होंने मेन्यू बनाया QR कोड भी लगाया आपने देखा कुछ छात्रों ने डिजिटल पेमेंट को बढ़ावा देते हुए तो इस तरह से छात्रों में अनेक तरह के एक सिंगल एक्टिविटी से कई कौशलों का विकास हुआ उन्होंने कुकिंग को सीखा फायरलेस कुकिंग को उन्होंने अकाउंटिंग सीखी एंटरप्रेन्योरशिप का भी उनके अंदर डेवलपमेंट हुआ QR कोड से डिजिटल ट्रांजैक्शन कैसे होता है और क्यों हमें डिजिटल ट्रांजैक्शन को प्रमोट करना चाहिए इसको भी सीखा उन्होंने तो एक सिंगल एक्टिविटी से कई सारे स्किल्स को छात्रों में डेवलप करने की कोशिश की गई और नेशनल एजुकेशन पॉलिसी जो है हमारी राष्ट्रीय शिक्षा नीति और माननीय प्रधानमंत्री माननीय शिक्षा मंत्री और केंद्रीय विद्यालय संगठन जो कि इसी के अंतर्गत है उसका भी यही जोर है कि छात्रों में विभिन्न कौशलों को
डेवलप करे, छात्र उसको सीखें और जीवन में उसका उपयोग करें। উক্ত অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক শৈশৱৰ পৰাই স্বাৱলম্বিতাৰ পাঠ প্ৰদান কৰা, ব্যৱসায়িক দৃষ্টিভংগী গঢ়ি তোলাৰ লগতে আত্মবিশ্বাস আৰু উদ্যমশীলতা বিকাশ কৰাই মূল লক্ষ্য। নতুন শিক্ষানীতি অনুসৰি এই ধৰণৰ কৌশলভিত্তিক শিক্ষাই শিক্ষাৰ্থীসকলৰ জীৱন গঢ়াৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি বিদ্যালয়ৰ কৰ্তৃপক্ষই আশা ব্যক্ত কৰিছে। तो आज हमारे विद्यालय में कुकिंग कंपटीशन था और हमें यहाँ पे काफ़ी अच्छा लगा। यहाँ पे ये इस बार हो रहा है और यहाँ पे हमें 300 या 400 रुपए का मुनाफा हुआ और हमें काफ़ी अच्छा लग रहा है यहाँ पर आकर। ये पार्टिसिपेंट जान करके आपको सीखने मिला कि मतलब कैसे काम करते हैं और कैसे मतलब पैसा कमाया जाता है और भी बहुत कुछ। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।